Hello, future officers all. Welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টোত পুনৰবাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ বহুতো গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিবোৰ আমাৰ APSC প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে হয়নে গতিকে মই প্ৰত্যেকটো ভিডিঅ'তে কৈ আহিছোঁ এতিয়া টপিকবোৰ আমি অকমান প্ৰিলিমছ ওৰিয়েণ্টেড কৰিবলৈ গৈ আছোঁ ঠিক আছে গতিকে বেছি পলম নকৰাকৈ আৰম্ভ কৰোঁ আৰু যিমান পাৰোঁ মই ভিডিঅ'টো শ্বৰ্ট কৰিব বিচাৰিছোঁ সো দ্যাট আপোনালোকে যাতে বেছি সময় খৰচ কৰিব নালাগে এই ভিডিঅ'টো চাওঁতে ঠিক আছে গতিকে আমাৰ কম টাইমত যাতে ম্যাক্সিমাম আউটপুট বা ম্যাক্সিমাম আমাৰ কন্টেন্ট কভাৰ হয় মই হেতুতে বেছি গুৰুত্ব দিছোঁ ঠিক আছে ওকে সো ক্র্যাশ কোৰ্সৰ বিষয়ে ইতিমধ্যে আপোনালোকে গম পাইছে ঠিক আছে মই যোৱাকালিও কৈছোঁ নাম্বাৰ এটা দি দিছোঁ মই আপোনালোকক এই নাম্বাৰটো পুনৰবাৰ মই লিখি দিছোঁ ইয়াতে 70023555399 এই নাম্বাৰটো ফোন কৰিলে আপোনালোকে গোটেইখিনি গম পাব টেষ্ট সিৰিজৰ টাইমিং গোটেইখিনি গম পাব ঠিক আছে 18 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে কেতিয়ালৈকে চলিব কিমান কিটা টেষ্ট 30টা টেষ্ট 30টাকৈ টেষ্ট পাব আৰু 4টাকৈ টেষ্ট আপোনালোকৰ ফৰ আসাম বেস্ট টপিকছৰ ওপৰত হ'ব লগতে 5টা সিসেটৰ টেষ্ট ফ্ৰী থাকিব ইয়াতে ঠিক আছে গতিকে ফিস কিমান হয় কি হয় গোটেইখিনি বস্তু আপোনালোকে এই নাম্বাৰটোত ফোন কৰিলে গোটেইখিনি ডিটেইলছ পাই যাব ঠিক আছে ওকে সো যোৱাকালি আমি আপোনালোকক এটা প্ৰিলিমছৰ কোৱেশ্চন দিছিলোঁ হয়নে সো এই প্ৰিলিমছৰ কোৱেশ্চনৰ আনসাৰটো মই কৈ দিছোঁ আনসাৰটো হৈছে অপচন নম্বৰ বি 1 and 2 সো ইয়াত কি দি আছে ইট ইজ লোকেটেড ইন গালফ অফ আদিন এটো ভুল হয় এটো কি হয় গালফ অফ আদিন নহয় এটো গালফ অফ ওমান হয় হয়নে ঠিক আছে সো হেতু কাৰণে কি হল অপচন নম্বৰ 3 টো যেতিয়া ৰং হৈ যাব ৰং হৈ যোৱাৰ লগে লগে আমি কি কৰিম এলিমিনেশন টেকনিক কৰিম সো 3 যত আছে হেতু আমি ৰং বুলি কাটি দিম হয়নে সো ইয়াত অপচন A 3 আছে অপচন C 3 আছে আৰু অপচন D 3 আছে সো অটোমেটিক্যালি অপচন নম্বৰ B টো আমাৰ কাৰেক্ট হৈ যাব ঠিক আছে সো আপোনালোকে কমন ম্যাপ ষ্টাডি কৰিলে এই বস্তু গম পাই গলে হয় সো এটো কি আছে গালফ অফ ওমানত আছে ঠিক আছে ওকে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দেই নিউজত আছে চাবাহাৰ পোৰ্টটো গতিকে ইয়াৰ পৰা এটা কোৱেশ্চন আহাটো ডেফিনেটলি চান্স আছে আৰু এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে দেন আন্ধ্ৰ প্ৰদেশ কাষ্ট সেন্সাস মাজতে আমি কি চাইছিলো বিহাৰৰ কাষ্ট সেন্সাস চাইছিলো হয়নে সো এতিয়া আন্ধ্ৰ প্ৰদেশৰো ঠিক তেনেকুৱা ধৰণৰ এটা কাষ্ট সেন্সাসৰ বিষয়বস্তু আমাৰ মাজত আহি পৰিছে সো এটো কি হয় অকমান আমি ডিসকাস কৰো ঠিক আছে মই কালাৰটো চেঞ্জ কৰি লৈছো ওকে So Andhra Pradesh become the second state after Bihar to conduct a caste census. গতিকে Andhra Pradesh কি হৈছে বিহাৰৰ পিছতে second number state হৈছে যোনে caste census তেওঁলোকে কৰিবলৈ গৈ আছে British era historical point of view পৰা যদি আমি চাও caste wise census began in 1881 very important এটো বস্তু স্ট্যাটিকৰ পৰা আহিব পাৰে কাৰণ কিয় যেহেতু বিহাৰৰ যেটো কাষ্ট সেন্সাস যেটো বহুত নিউজত আছিল গতিকে বিহাৰৰ কাষ্ট সেন্সাসটোৰ পৰা কোৱেশ্চন নহদি পেলাই তেওঁলোকে ব্যাকগ্ৰাউণ্ডটো বা হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ডটো কি আছে হেতুৰ পৰা কোৱেশ্চন হোদাৰ বহুত বেছি চান্স আছে সো 1881 ত কি হৈছিল কাষ্ট ওয়াইজ সেন্সাস হৈছিল আৰু এটো কেতিয়ালৈকে হৈছিল 1931 লৈকে হৈ আছিল এতিয়া মোক ক'ব লাগে যে এই 1881 ত যেটো কাষ্ট সেন্সাস হৈছিল হেতু কোনে কন্ডাক্ট কৰিছিল ঠিক আছে কোনে কন্ডাক্ট কৰিছিল লগতে আপোনালোকে মোক জনাব লাগে হেখিনি সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল ঠিক আছে গভৰ্ণৰ জেনেৰেল হেখিনি সময়ত কোন আছিল লগতে কোনে কন্ডাক্ট কৰিছিল এই কাষ্ট ওয়াইজ সেন্সাসটো আপোনাৰ কমেন্ট সেকশনত জনাব লাগে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে দেন পোষ্ট ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পিছত কি হল ইন্ডিয়া ষ্টপ কাষ্ট enumerated after 1947 so তাৰ পিছত কি হল এই বস্তু টোটালি বন্ধ কৰি দিয়া হল ফোকাসিং অনলি অন scheduled caste আৰু scheduled tribes ওপৰত কৰা হল বাকি আদাৰ যিখিনি আমাৰ কাষ্ট আছিল তেওঁলোকৰ ওপৰত সেন্সাস তেনেকুৱা ধৰণৰ কন্ডাক্ট কৰা হোৱা নাই কি হৈছে অকল scheduled caste SC আৰু ST ৰ ওপৰতে তেনেকুৱাকে আমাৰ ডেডিকেটেডলি দুখনকৈ কনস্টিটিউশনাল বডিও আছে মানে নেশনাল কমিশন ফৰ SC আৰু ST কোনটা আৰ্টিকলত মেনশন আছে মোক জনাবচোন আপোনালোকে ভেৰি ইম্পৰ্টেন্ট নেশনাল কমিশন for SC আৰু National Commission for ST ঠিক আছে দুখনকৈ কমিশন বনোৱা আছে সো দা আৰ্টিকেল নম্বৰ কিমানত মেনশন কৰা আছে এটো মোক জনালে হল ওকে আৰ্গুমেন্টস ফৰ কাষ্ট সেন্সাস সো আৰ্গুমেন্ট কি দিছে ফৰ মানে তাক পক্ষপাতিত্ব কৰি পেলাই effective governance provides detailed data on caste composition সো কি হৈছে যদি আমাৰ হাতত ডেটাটো থাকে যে কি এটো এখন ষ্টেটত কিমানখিনি
কাষ্টৰ মানুহ কোনটো মানে কিমান পপুলেশ্যন আছে হয়নে গতিকে সাপোজ আমি অসমতে যদি আমি ধৰি লওঁ এক্সাম্পলটো হয়নে যে কলিতা জাতিৰ কিমান মানুহ আছে ঠিক আছে দেন আমি ব্ৰাহ্মণ সমাজৰ মানুহ কিমান আছে দেন বড়ো মানুহ কিমান আছে বা কাৰ্বি মানুহ কিমান আছে এই ডাটাবোৰ থাকিলে কি হয় তেওঁলোকৰ কাৰণে স্পেচিফিকেলি কিছুমান পলিচি বনাবৰ কাৰণে সুবিধা হয় হয়নে বা 3 টাইপছ অফ পপুলেশ্যন কিমানখিনি আছে চ' এনেকুৱা ধৰণৰ এটা কাষ্ট বেছ চেঞ্চাছ কিছুমান কৰা হয় ঠিক আছে চ' কৰিলেতো কি হয় ডাটাটো আমি পাবলৈ সুবিধা হয় আৰু ডাটাটোৰ জৰিয়তে আমি তেওঁলোকৰ সেই গ্ৰুপছবিলাকত আমি ধুনীয়াকৈ আমি কি কৰিব পাৰোঁ আমি গভৰ্নেন্স কৰিব পাৰোঁ ঠিক আছে দেন প্ৰগ্ৰেছ ট্ৰেকিং চ' এই বস্তুটো নহয় কাষ্ট বেছ চেঞ্চাছটো এতিয়া মেইনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে ইয়াৰ ওপৰত আপোনালোকক এটা ক্ৰিটিকেলি এনালাইজ কৰি পেলাই এটা আনচাৰ্ছ লিখিব দিব পাৰে কিন্তু ঠিক আছে যে কাষ্ট বেছ চেঞ্চাছটো এটা ক্ৰিটিকেলি এক্সামাইন কৰক যে ইয়াৰ প্ৰ'ছ কি বা কনছ কি চ' তেতিয়া এই পইণ্টছবোৰ আপোনালোকে লিখিব পাৰিব কাৰণ নিউজটো বহুত বেছি আহি গ'ল বিহাৰৰ কাষ্ট চেঞ্চাছ হৈ গ'ল তাৰপিছত এতিয়া অন্ধ্ৰপ্ৰদেশে আকৌ ষ্টাৰ্ট কৰিছে গতিকে বস্তুটো এইবাৰ এই বছৰটো আমাৰ বহুত নিউজত থাকিব তেওঁলোকে চেঞ্চাছটো ষ্টাৰ্ট কৰিছে হয়তো আৰু 4-5 মাহৰ পিছত তেওঁলোকে চেঞ্চাছটো অফিচিয়েলি ডিক্লেয়াৰ কৰিব গতিকে সেই মেইনছৰ সময়ত সেইখিনি বস্তু ইম্পৰ্টেণ্ট হৈ যাব হয়নে গতিকে মেইনছ যদি জুলাইত হয় তাৰ আগে যদি কাষ্ট চেঞ্চাছটো আহি যায় তেতিয়াহ'লে এগেইন ইম্পৰ্টেণ্ট হৈ গ'ল গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব এই প্ৰ'জ এণ্ড কনছ কি থাকিব পাৰে কাষ্ট বেছ চেঞ্চাছ কৰিলে ইণ্ডিয়াত চ' সেই বস্তুটো অকণমান আপোনালোকে এই পইণ্টছকেইটা ভালকৈ চাই থৈ দিব ঠিক আছে এছেঞ্চিয়েল ফৰ মনিটৰিং এফাৰ্মেটিভ একশ্যন এণ্ড এড্ৰেছিং ডিছক্ৰিমিনেশ্যন গতিকে কি হ'ব ভালকৈ মই ক'লোৱে অকণমান আগতে ডেটাটো থাকিলে আমি ডিৰেক্টলি সেই যোনখিনি কাষ্ট পিছ পৰি আছে সেই কাষ্টখিনিক আমি ডিৰেক্টলি তেওঁলোকৰ কাৰণে আপলিফমেণ্টৰ কাৰণে আমি বহুতখিনি কাম কৰিব পাৰোঁ হয়নে লগতে ডিছক্ৰিমিনেশ্যনবিলাক আমি কমাব পাৰোঁ হয়নে দেন পলিচি মেকিং সেইটোৱে একেই এডিং ইন ক্ৰিয়েটিং টাৰ্গেটেড পলিচিছ ফৰ মাৰ্জিনেলাইজ গ্ৰুপছ ঠিক আছে পলিচিবিলাক বনাওঁতে বা স্কিমছবিলাক বনাওঁতেও বহুত বেছি সুবিধা হ'ব দেন ছ'চিয়েল জাষ্টিছ হয় এনহেন্স দ্য টাৰ্গেটিং অফ ৱেলফেয়াৰ স্কিমছ একেখিনি বস্তুৱেই হয় খালি পইণ্টছবিলাক বেলেগ বেলেগ হয় হয়নে ছ'চিয়েল জাষ্টিছ কৰা হ'ব দেন ৰিচ'ৰ্চ এল'কেশ্যন হয়নে তেওঁলোকৰ কাৰণে যিখিনি মানুহে ভালকৈ ৰিচ'ৰ্চবোৰ পোৱা নাই তেওঁলোকক আমি ৰিচ'ৰ্চ এল'কেশ্যন কৰিবৰ কাৰণে সুবিধা হ'ব কাৰণ ডাটাটো আমাৰ ওচৰত থাকিব হয়নে দেন কি আছে ছ'চিয়েল ৰিফৰ্মছ আছে যদি তেওঁলোকৰ সেই কাষ্টবিলাকৰ মাজত কিবা যদি এভিডেন্স অফ ইনিচিয়েটিভ টু ৰিডিউচ কাষ্ট ডিছপেৰিটিছ গতিকে দুটা চাপ'জ এটা উচ্চ জাতি আছে আৰু এটা নিম্ন জাতি আছে ত' দুটাৰ মাজতে কিছুমান অবভিয়াছলি কি আছে আমাৰ ডিছপেৰিটি আছে সেই ডিছপেৰিটিবিলাক বা যিবিলাক আমাৰ মাজত ডিফাৰেঞ্চেছ আছে সেই ডিফাৰেঞ্চেছবোৰ পাৰ্থক্যবোৰ কমাবৰ কাৰণে এই ডেটাটোৱে বা এই চেঞ্চাছটোৱে আমাক বহুত বেছি হেল্প কৰিব ঠিক আছে যে এগেইনষ্টত কি আৰ্গুমেণ্ট হ'ব পাৰে ছ'চিয়েল ডিভিজন হয়নে ৰিস্ক ৰিইনফৰ্চিং কাষ্ট আইডেণ্টিটিজ এণ্ড টেনশ্যনছ মানুহে কি ক'ব এতিয়া মই এইটো জাতিৰ পৰা বিলং কৰোঁ হয়নে চ' নিজকে এটা কাষ্টটোক এটা তেওঁলোকে ওপৰ জাতি বুলি তেওঁলোকে এটা ৰিপ্ৰেজেণ্ট কৰিব হয়নে এটা ডিভিজন আহিব পাৰে সমাজত হয়নে দেন কনষ্টিটিউশ্যনেল কনচাৰ্ণছ পচিবল ভায়লেশ্যন অফ দ্য চেঞ্চাছ এক্ট 1948 এণ্ড শ্বেডিউল 7 অফ দ্য কনষ্টিটিউশ্যন গতিকে এটা কনষ্টিটিউশ্যনেল কনচাৰ্ণছো আছে কি হ'ব পাৰে এটা আপোনাৰ চেঞ্চাছ এক্ট এখন আছে তাত কিছুমান প্ৰাৱধান আছে সেই প্ৰাৱধানবোৰ ভায়লেট হ'ব পাৰে ঠিক আছে দেন স্কেডিউল 7ত কি আছে বাৰু মোক জনাবচোন আপোনালোকে কমেণ্ট ছেকশ্যনত ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে স্কেডিউল 7ত কি বস্তু মেনশ্যন কৰা আছে এইটো মোক জনালে হ'ল গোটেইকেইটা স্কেডিউল আপোনালোকক মনত ৰাখিব লাগিব 12টা স্কেডিউল আছে ঠিক আছে 12টা গোটেই মনত ৰাখিব লাগিব ঠিক আছে ঠিক আছে আমাৰ 25টা পাৰ্টছ আছে চ' পাৰ্টছবিলাকৰো কিছুমান ইম্পৰ্টেণ্ট পাৰ্টছ কিছুমান আছে হয়নে যেনেকৈ পাৰ্ট নম্বৰ 20 তাত কি মেনশ্যন কৰা আছে তাত এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন দিয়া আছে দেন পাৰ্ট নম্বৰ 15ত কি দিয়া আছে আপোনালোকৰ ইলেকশ্যন কমিশ্যনৰ কথা দিয়া আছে হয়নে দেন আপোনালোকৰ পাৰ্ট 4A ইয়াত কি দিয়া আছে DPSP কথা দিয়া আছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা দিয়া আছে হয়নে পাৰ্ট 4ত কি দিয়া আছে DPSP কথা দিয়া আছে দেন পাৰ্ট নম্বৰ 3ত কি দিয়া আছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা দিয়া আছে চ' এনেকুৱাকৈ পাৰ্টছবিলাক আমি চাব লাগিব দেন পাৰ্ট নম্বৰ 5ত কি দিয়া আছে আপোনাৰ ইউনিয়ন এক্সিকিউটিভৰ কথা দিয়া আছে চ' এই পাৰ্টছকেইটা আপোনালোকে চাব লাগিব যিকেইটা একেবাৰে নিউজত সদায় চলি থাকে ঠিক আছে 25টা পাৰ্টছ মুখস্থ ৰাখিব নালাগে বাট যিমানকেইটা পাৰে যিকেইটা প্ৰবেবল মানে পাৰ্টছ হয় যোনখিনি টপিক আমি কভাৰ কৰিব লাগে সেই পাৰ্টছকেইটা আপোনালোকে চাব দেই ভালকৈ ঠিক আছে আৰু স্কেডিউল 12টা গোটেইকেইটা স্কেডিউলে মনত ৰাখিব লাগিব ঠিক আছে
দেন ডাটা মিছইউজ ফেয়াৰ্ছ অফ পলিটিকেল এক্সপ্লইটেশ্যন এণ্ড ডিছক্ৰিমিনেশ্যন ডেফিনেটলি এই ডাটাটো যেতিয়া পলিটিকেল পাৰ্টিজবিলাকে পাব কাৰণ গভৰ্ণমেণ্টখন কি আল্টিমেটলি পলিটিকেল পাৰ্টিজবিলাকেতো চলাই আছে হয়নে চ' গভৰ্ণমেণ্টৰ ওচৰত যে ডাটাটো থাকিব তেওঁলোকে কি কৰিব যিটো অকণমান ধৰক ছাপ'জ এটা এক্স নামৰ কাষ্ট এটা আছে আৰু সেই কাষ্টৰ মানুহখিনিৰ পপুলেশ্যন বহুত বেছি আছে বাট তেওঁলোকে ছ'চিয়েলি ডিপ্ৰাইভ হৈ আছে চ' তেওঁলোকক কি কৰিব সেই মানুহখিনিৰ পৰা ভোট পাবৰ কাৰণে তেওঁলোকে কিছুমান স্পেচিয়েল কি কৰিব কিছুমান স্কিমছ লঞ্চ কৰিব বা তেওঁলোকৰ কাৰণে ডেডিকেটেডলি কিছুমান কি কৰিব পইচা পাতি দিব বা কিবা নানা ধৰণৰ আনফেয়াৰ প্ৰেক্টিছ কৰিব চ' ডেট তেওঁলোকৰ পৰা যাতে ভোটখিনি তেওঁলোকে পাব পাৰে চ' এই ডাটাটো ডেফিনেটলি মিছ ইউজ হ'ব পাৰে হয়নে ঠিক আছে চ' এইবিলাক হ'ল আৰ্গুমেণ্ট এগেইনষ্ট দ্য কাষ্ট চেঞ্চাছ দেন ৰিজাৰ্ভেশ্যন ডিবেট এটা আহিব হয়নে যিসকলে পিছ পৰি আছে তেওঁলোকে ক'ব যে আমাক ৰিজাৰ্ভেশ্যন দিব লাগে অলৰেডি ৰিজাৰ্ভেশ্যনৰ ইছ্যুটো কিমান ডাঙৰ এটা ইছ্যু হৈ গৈছে হয়নে আজিকালি চাকৰিৰ ভেকেঞ্চিবোৰ ওলালে জেনেৰেল কাষ্টৰ কাৰণে একেবাৰে শোচনীয় বা দুখ লগা অৱস্থা হৈ পৰিছে হয়নে নহয় যিসকলে জেনেৰেল কাষ্টৰ মই বস্তুটো কণ্ট্ৰভাৰ্চিয়েল কৰিব খোজা নাই বাট যিটো সঁচা সেইটো কৈছোঁ মই আৰু চ' জেনেৰেল কাষ্টৰ মানুহখিনিৰ কাৰণে বহুত এটা চেলেঞ্জিং এটা ইছ্যু হৈ পৰিছে কেনেকৈ এটা চাকৰি ল'ব পৰা যায় হয়নে কাৰণ ৰিজাৰ্ভেশ্যন বস্তুটো বহুত বেছি বাঢ়ি গৈছে হয়নে এইবাৰ APSCত আকৌ মৰাণ মটক কমিউনিটিৰ কাৰণে দিছে হয়নে ৰিজাৰ্ভেশ্যন নতুনকৈ আহিছে গতিকে এনেকুৱাকৈ নতুন ৰিজাৰ্ভেশ্যনবিলাক আকৌ অহাৰ চান্স থাকিব পাৰে ঠিক আছে অলৰেডি চিংলা কমিশ্যন নামটো শুনিছে নহয় চিংলা কমিশ্যনৰ দ্বাৰা কি হৈছে চিংলা কমিশ্যনৰ আণ্ডাৰত আপোনাৰ 6টা জনগোষ্ঠীক অসমৰ 6টা জনগোষ্ঠীয়ে ST ষ্টেটাছ ডিমাণ্ড কৰি আছে হয়নে কোনকেইটা 6টা জনগোষ্ঠীয়ে ST ষ্টেটাছ ডিমাণ্ড কৰি আছে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে ভেৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো সুধিব পাৰে চিংলা কমিশ্যনৰ আণ্ডাৰত আপোনাৰ 6টাকৈ জনগোষ্ঠী অসমৰ ST ষ্টেটাছ অৰ্থাৎ স্কেডিউল ট্ৰাইবছত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব বিচাৰি আছে গতিকে কোনকেইটা আপোনাৰ টোটেল 6টা কোনকেইটা কমিউনিটি আছে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে আৰু চিংলা কমিশ্যনখন মনত ৰাখিব ঠিক আছে দেন চিংলা কমিশ্যন কেতিয়া ফৰ্ম হৈছিলে ইয়াৰটো মোক জনালে হ'ল হা ইয়াৰটো জনাবচোন কেতিয়া ফৰ্ম কৰা হৈছিলে দেন অল্টাৰনেটিভ ডাটা ৰিচোৰ্চ ছাজেষ্ট এক্সিষ্টিং ডাটাবেছ আৰ ছাফিচিয়েণ্ট চ' তেওঁলোকে কি কৈছে অলৰেডি যিখিনি ডাটা আছে সেইখিনি কাষ্টৰ ওপৰত সেইখিনি ছাফিচিয়েণ্ট বুলি কৈছে ঠিক আছে চ' এইখিনি হ'ল পইণ্টছখিনি আপোনালোকে ভালকৈ মনত ৰাখিব ঠিক আছে আমি ফৰত কি দিলোঁ আৰু এগেইনষ্টত কি দিলোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয় ইয়াৰ পৰা মেইনছৰ কুৱেশ্যন ডেফিনেটলি ফ্ৰেম হ'ব পাৰে কিন্তু ঠিক আছে দেন ৱে ফৰৱাৰ্ডো দিছোঁ এইটো স্পেলিংটো ভুল হ'ল চাগে ন লেবাৰ মাৰ্কেট এনালাইচিছ কি দিছে কাষ্ট ডাটা এইডছ ইন আণ্ডাৰষ্টেণ্ডিং লেবাৰ ডাইনামিক্স ৱেল্থ ইনইকুৱেলিটি এণ্ড পলিচি ইম্পেক্ট ঠিক আছে দেন কি হৈছে এনহেন্সিং পলিচিছ ৰিভেলছ social inequalities, improving policy, formulation and execution for equality. Then, bipartisan support urges political parties to embrace caste census for the welfare of the marginal group. গতিকে এইকেইটা হৈছে আমাৰ ৱে ফৰৱাৰ্ড এইকেইটা ভালকৈ আপোনালোকে নোট ডাউন কৰি লিখি থৈ দিলে হ'ল ঠিক আছে নেক্সট টপিকটোলৈ আমি আগবাঢ়িছোঁ বহুত ইম্পৰ্টেণ্ট টপিক হয় সেইটো হ'ল ৰাম মন্দিৰ টেম্পল মন্দিৰৰ যিটো আজি ইনগ্ৰেশ্যন কৰা হ'ল সেইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পৰা এটা ডেফিনেটলি কুৱেশ্যন প্ৰিলিমছত সুধিব ঠিক আছে চ' নাগাৰা ষ্টাইল অফ টেম্পল আৰ্কিটেকচাৰ নাগাৰা ষ্টাইল অফ টেম্পল আৰ্কিটেকচাৰ কি হয় আমি অকণমান চাওঁ ইণ্ডিয়াত দুটা ষ্টাইলৰ আপোনালোকে কি পাব টেম্পল আৰ্কিটেকচাৰ পাব যিসকলে আৰ্ট এণ্ড কালচাৰ পঢ়িছে তেওঁলোকে গম পাব এটা হ'ল নাগাৰা ষ্টাইল আৰু এটা হ'ল দ্ৰাবিডিয়ান ষ্টাইল ঠিক আছে বোথ আৰ ভেৰি ইম্পৰ্টেণ্ট যিবিলাকে ছাউথ ইণ্ডিয়াৰ যিবোৰ টেম্পলছবোৰ আছে ছাউথ ইণ্ডিয়ান টেম্পলছবিলাকত কি হয় দ্ৰাবিডিয়ান ষ্টাইলটো ফ'ল' কৰা হয় ঠিক আছে আৰু নাগাৰা ষ্টাইলটো নৰ্থ ইণ্ডিয়াৰ ফালে ফ'ল' কৰা হয় দুটাৰে কিছুমান বৈশিষ্ট্য আছে বেলেগ আৰু সেই বৈশিষ্ট্যকেইটা জানিব লাগিব তাৰ পৰা এটা কুৱেশ্যন কিন্তু ডেফিনেটলি ফৰ্ম হ'ব পাৰে ঠিক আছে নাগাৰা ষ্টাইলত কি ধৰণৰ কিছুমান ফিচাৰ্ছ থাকে আৰু আমাৰ দ্ৰাবিডিয়ান ষ্টাইল অফ টেম্পলত কি ফিচাৰ্ছ থাকে গোটেই ফিচাৰ্ছকেইটা আপোনালোকে চাব লাগিব বেছি নাই 4টা বা 5টা ডিফাৰেঞ্চ আছে সেইকেইটা ভালকৈ আজিয়ে আপোনালোকে চাই ল'বচোন ঠিক আছে কাৰণ সময় বেছি নাই পাছলৈ থৈ দিলে বহুত দেৰি হৈ যাব 10 মিনিট বা 15 মিনিট লাগিব বস্তুটো ওলাওঁতে আপোনালোকে ওলাই লগতে নোট ডাউন কৰি সেইটো ৰিভাইজ কৰি থৈ দিব আকৌ ঠিক আছে দ্য ৰাম টেম্পল ইন আয়োধ্যা ইজ ডিজাইন ইন দ্য নাগাৰা ষ্টাইল অফ টেম্পল ডিৰেক্টলি সেই বস্তুটো সুধিব পাৰে যে আপোনালোকৰ যিটো ৰাম মন্দিৰ এই ৰাম মন্দিৰটো কোনটো ষ্টাইলৰ টেম্পল হয় চ' ডেট ইজ নাগাৰা ষ্টাইল অফ টেম্পল ঠিক আছে হোৱাট ইজ নাগাৰা ষ্টাইল চ' ইয়াত দেখা পাইছে আপোনালোকে কেইটামান ফিচাৰ্ছ কিছুমান দেখা পাইছে এইটো আইডল এইটো গৰ্ভগৃহ বুলি কয় হয়নে দেন শিখাৰা
Axis Mundi, then Amalaka, then Mandapas, then Plinth. Etu Plinth to ami gom pai aru pheti to jitu koy ami hoine. So etu hoise amar Nagara style of temple eta features hoy. ঠিক আছে সো হেডৰ দ্ৰাভিডিয়ান ষ্টাইলৰো এটা কিছুমান ফিচাৰ্স আছে হেকিটা আপোনাক অকমান চালে হল Nagara style emerges in the 5th century during the later Gupta period in the northern India. Very important. এই গুটে facts to বহুত important হয় ঠিক আছে সো আমাৰ Gupta Maurya এখিনি গুটেখিনি চাব লাগিব ঠিক আছে তাৰ পৰা কোৱেশ্চনস ডেফিনেটলি আহিবই এনসিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰী পৰা গতিকে এই বস্তুখিনি অকমান আৰ্কিটেকচাৰ চেপ্টাৰটো অকমান ইম্পৰ্টেন্ট হয় ঠিক আছে এনসিয়েন্ট হিষ্ট্ৰীৰ ম্যাক্সিমাম বস্তু আৰ্কিটেকচাৰৰ পৰা আহে জেনিজম বুদ্ধিজম হেখিনি আহিব দেন আৰ্কিটেকচাৰ পাৰ্টটো বহুত ইম্পৰ্টেন্ট হয় এনসিয়েন্টৰ ঠিক আছে Then comparison developed alongside Dravidian style in southern India. মই তো কলৱে যে southern style ৰ লগত Dravidian style যেটো বা Nagara style তো অকমান হুকিয়া হয় ঠিক আছে Then key features raised plinth construction then গৰ্ভগৃহ থাকিব যেটো sanctorium বুলি কয় as a central sacred space এটো এটা খুব এটা পবিত্ৰ জায়গা বুলি কয় then distinctive শিখাৰা towering over the গৰ্ভগৃহ আপোনাক দেখিছে নহয় এটো শিখাৰা এটো উখকে থাকিব ঠিক আছে গৰ্ভগৃহৰ ঠিক ওপৰতে আপোনাক এনেকুৱা দীঘল ডাঙৰকেটা শিখাৰা থাকিব শিখাৰ মানে ওপৰ বুলি দা হাইট বুজায় ন so that is called শিখাৰা then includes a circumambulatory passage and mandapas hall এটা থাকিব ঠিক আছে that is mandapas ইয়াত মানুহবোৰ বহিব কাৰণে ইয়াত পূজা পাতল হ'ব মানুহবোৰ ইয়াত বহিব পাৰিব হয়নে আপোনাক মন্দিৰবোৰ আমাৰ ইয়াত যিবিলাক মন্দিৰ আছে ম্যাক্সিমাম আপোনাৰ Nagara style of temple হয় হয়নে ঠিক আছে গতিকে সেই বস্তুটো আপোনালোকে ইয়াত দেখা পাব ঠিক আছে ইয়াত মণ্ডপা থাকিব দেন কি দিছে ডেকোৰেটেড উইথ এলাবোৰেটেড মুৰালস এন্ড কি আছে ৰেলিক্স আছে ঠিক আছে সো মুৰালস মানে কি মুৰাল মিছৰ পেইন্টিং এটা হয় ন যে ওয়াল বিলাকত কিছুমান আপোনালোকে পেইন্টিংস দেখা পাব মুৰাল পেইন্টিং বুলি কয় ভেৰি ইম্পৰ্টেন্ট সো এই মুৰাল পেইন্টিংস কিছুমান আপোনালোকে দেখা পাব ওয়াল বিলাকত ঠিক আছে আপোনালোকে কামাখ্যা মন্দিৰ যদি ভিজিট কৰিছে তাত দেখা পাব যে মোক এটা বস্তু ক'ব লাগে কামাখ্যা যেটো মন্দিৰ আমাৰ কামাখ্যা মন্দিৰটো কোনটো ষ্টাইলৰ মন্দিৰ হয় ঠিক আছে কামাখ্যা মন্দিৰটো কোনটো দ্ৰাভিডিয়ান হয় নে নাগাৰা হয় নে কি হয় মোক কমেন্ট সেকশনত জনাব লাগে আমাৰ কামাখ্যা টেম্পলটো কোনটো ষ্টাইল অফ টেম্পল হয় ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ওকে Nagara style of architecture developed from এটো কোৱেশ্চন তো আপোনাকে আমাক কমেন্ট সেকশনত কাৰেক্ট আনসাৰটো দিলে হল ঠিক আছে আপোনাকে কাইন্ডলি আজি আপোনাকে এটো বস্তু ক্লিয়াৰ কৰি ল'ব দে Nagara আৰু Dravidian ষ্টাইলৰ ডিফাৰেন্স তো চাই লওক ঠিক আছে দেন আপোনাকে আৰু তা কি কৰিব কামাখ্যা মন্দিৰ যদি মই কোৱেশ্চন হৰিলো তাৰ আনসাৰটো মোক কমেন্ট সেকশনত আপোনাকে জনাব ঠিক আছে আৰু ৰাম মন্দিৰ টেম্পলৰ পৰা কেটামান কোৱেশ্চন আহিব যদি মই পাৰো এই কোৱেশ্চন কিটা মানে কন্টেন্ট খিনি মই আপোনাক টেলিগ্ৰাম চেনেলটোতে দিবলৈ চেষ্টা কৰিম ঠিক আছে টেলিগ্ৰাম আৰু হোৱাটসএপ চেনেল দুটাতে মই দি দিম বাৰু হা অকমান বস্তুটো চাব লাগিব ইয়াৰ পৰা খুব ইম্পৰ্টেন্ট কোৱেশ্চন দুটামান আহিব পৰা চান্স আছে মোৰ লাগিছে এটো সো যেহেতু এক্সামৰ আগতে এটো হৈ গল আজিয়ে হৈ গৈছে 22 জানুৱাৰী গতিকে ইয়াৰ পৰা এটা কোৱেশ্চন ডেফিনেটলি ফ্ৰম হ'ব ঠিক আছে দেন লেক ৰেপ্টা এটো কি আছে আমি অকমান ডিসকাস কৰো Lake Ripta or Lake Rose in Senegal is at risk of disappearing due to an increase in nitrate level. So Senegal কি আছে আমি গম পালো Lake Ripta directly খুদিব পাৰে এটো বস্তু ঠিক আছে ওয়াল জিওগ্ৰাফিৰ পইণ্ট অফ ভিউ পৰা ভেৰি ইম্পৰ্টেন্ট ঠিক আছে কারণ এটলান্টিক ওশেনৰ কাষতে আছে হয় না এখন গাম্বিয়া গুইনা আছে হয় না ঠিক আছে মৰিটিয়ানা আছে সো এখন কি হৈছে এটা ৰিস্ক থকা বুলি কৈছে কাৰণ নাইট্ৰেট লেভেলটো তাত বহুত বেছি বাঢ়ি গৈছে ঠিক আছে সেই লেকটোত দিস লেক নোন ফৰ ইটস ডিস্টিংক্ট পিংক কালাৰ ভেৰি ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় এই বস্তুটো ফ্যাক্টসটো মনত ৰাখিব ঠিক আছে is an ecological marvel situated at Africa's westernmost point গতিকে আফ্ৰিকাৰ westernmost pointত কি আছে সেনেগাল নামৰ দেশখনত এই লেক ৰেপ্টাটো আছে আৰু ইয়াৰ কি হয় এটো ডিস্টিংক্টিভ এটো কাৰণে হয় কাৰণ ইয়াৰ কালাৰটো পিংক কালাৰ হয় ঠিক আছে Senegal's political boundaries includes neighboring countries Mauritania, Mali, Guinea-Bissau, then Gambia. ঠিক আছে একইখন কান্ট্রিৰ লগত সেনেগালে কি কৰে তেওঁলোকৰ border share কৰে. Its maritime borders are formed by Senegal River in the north and Atlantic Ocean in the west. গতিকে সেনেগাল ৰিভাৰ এখন আছে এই ৰিভাৰটোৰ নামেৰে তেওঁলোকৰ দেশখনৰ নামকৰণ কৰা হৈছে ঠিক আছে এটো নৰ্থৰ ফালে আছে আৰু ওয়েষ্টৰ ফালে কি আছে
আটলাণ্টিক অ'চেনখন আছে মেপখন চালে এইটো ৱেষ্ট পাৰ্ট হয় হয়নে ঠিক আছে আমি যেনেকৈ ডাইৰেকশ্যনটো আঁকি দিওঁ দিছ ইজ নৰ্থ দিছ ইজ ইষ্ট দিছ ইজ চাউথ এণ্ড দিছ ইজ ৱেষ্ট ঠিক আছে দেন জিঅ'পলিটিকেল ফিচাৰ্ছ জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ আচ্ছা মোক আৰু এটা বস্তু আপোনালোকে ক'ব চেনেগেলৰ কেপিটেলখন দিয়া আছে ন ডাকাৰ কেপিটেলখন দিয়াই আছে কেপিটেল ইজ ডাকাৰ কাৰেঞ্চিটো যদি পাৰে আপোনালোকে ক'বচোন মোক কমেণ্ট ছেকশ্যনত চেনেগেলৰ কাৰেঞ্চিটো কি কাৰেঞ্চি হয় ঠিক আছে আৰু এখন কি কাণ্ট্ৰি হয় আমাৰ ৱেষ্ট আফ্ৰিকাৰ এখন কাণ্ট্ৰি হয় ঠিক আছে এইবোৰ বস্তু অকণমান চাব লাগে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন এনেকুৱাকৈ বনাই দিয়ে ঠিক আছে অ'কে চ' জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ অকণমান চাওঁ ছিটুৱেটেড ইন দ্য চেনেগেল মৰিটনা বেচিন মেজৰ ৰিভাৰ চেনেগেল আছে চোলাম আছে এণ্ড গাম্বিয়া আছে মেজৰ মাউণ্টেইন কি আছে গালেকোটো আছে গালেকোটো এখন তেওঁলোকৰ মেজৰ মাউণ্টেইন হয় দেন ভেজিটেশ্যন কি দি আছে কম্বিনেশ্যন অফ চেমেৰিড গ্ৰাছলেণ্ড এণ্ড ট্ৰপিকেল ৰেইন ফৰেষ্ট ঠিক আছে আচ্ছা ইম্পৰ্টেণ্ট গ্ৰাছলেণ্ডছকেইটা চাব দেই ষ্টেপি পেম্পাছ এইবোৰ ক'ত পোৱা যায় তাৰ পৰা এটা কুৱেশ্যন আহিব পাৰে ষ্টেপি ক'ত পোৱা যায় পেম্পাছ ক'ত পোৱা যায় দেন পেৰিছ ক'ত পোৱা যায় ঠিক আছে এই গ্ৰাছলেণ্ডবোৰ ইম্পৰ্টেণ্ট গ্ৰাছলেণ্ডবোৰ চাব লাগিব ঠিক আছে আজি আপোনালোকে বস্তু মই গৈ থাকিলে আপোনালোকে সেইকেইটা বস্তু ধুনীয়াকৈ নোট ডাউন কৰি ওলাই ল'বচোন ঠিক আছে চ' এইটো গ্ৰাছলেণ্ড বুলি কওঁতে মোৰ মনত পৰিলে চ' এই বস্তুকেইটা অকণমান চাই ল'ব দেন ট্ৰপিক অফ কেঞ্চাৰ ক'ৰ পৰা পাৰ হৈ গৈছে ইণ্ডিয়াৰ কিমানকেইখন ষ্টেটৰ পৰা পাৰ হৈ গৈছে লগতে ৱৰ্ল্ডৰ কোনকেইখন কাণ্ট্ৰিক টাচ কৰি গৈছে ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন দুটাই চাব লাগিব ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰত লাষ্ট টাইম প্ৰিলিমছত সুধিছে চবেই কেপ্ৰিকনৰ পৰা সুধিব পাৰে চ' ট্ৰপিক অফ কেপ্ৰিকন সেই যিডাল ইমাৰ্জেনেৰী লাইন আছে সেই ইমাৰ্জেনেৰী লাইনডাল কোনকেইখন কাণ্ট্ৰিক টাচ কৰি গৈছে বা কোনকেইখন কণ্টিনেণ্টক টাচ কৰি গৈছে তাৰ পৰা কি আহিব পাৰে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' মই কৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো চাওঁতে এইখিনি বস্তু ধুনীয়াকৈ ওলাই লৈ ল'ব অ'কে দেন নেক্সট টপিকটোত আমি আগবাঢ়িছোঁ সেইটো হ'ল বকুল বন এৱাৰ্ড 2024 আছামৰ এই এৱাৰ্ডছকেইটা চাব লাগিব ঠিক আছে মই এৱাৰ্ডছকেইটা পাৰিলে এটা ভিডিঅ' আপোনালোকক বনাই দিম ঠিক আছে আৰু আপোনালোকে ভিডিঅ'ছখিনি মোক ইমান ভালকৈ গ্ৰহণ কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ মই কিছু বস্তু আপোনালোকক দিবলৈ চেষ্টা কৰিম যদি ইউটিউবত পাৰোঁ ইউটিউবতে দিম নহ'লে যদি কণ্টেণ্টখিনি শ্বেয়াৰ কৰিব লাগে মই কণ্টেণ্টখিনি আপোনালোকক হোৱাটছএপ আৰু টেলিগ্ৰাম দুটা গ্ৰুপতে দি দিম চ' তাত যিসকলে জইন হৈ আছে আপোনালোকে পাই যাব আৰু যিসকলে জইন হোৱা নাই তেওঁলোকে জইন হৈ ল'ব আমাৰ ডেছক্ৰিপশ্যন বক্সতে কি দিয়া আছে হোৱাটছএপৰ লিংকটো দিয়া আছে টেলিগ্ৰামৰ লিংকটো দিয়া আছে ঠিক আছে চ' যিকোনো এটা গ্ৰুপত জইন হ'লে আপোনালোকে কণ্টেণ্টখিনি পাই যাব চ' যদি পাৰোঁ মই ভিডিঅ' হিচাপত বনাই দিম আৰু নহ'লে মই কণ্টেণ্টখিনি দি দিম আপোনালোকক হ'ব চ' কিৰণ অভিপুৰীয়া wins 2024 বকুল বন এৱাৰ্ড ফৰ প্ৰিজাৰ্ভিং আছামিজ ফ'ক কালচাৰ গতিকে কিৰণ অভয়পুৰীয়া তেখেতক কি দিয়া হৈছে বকুল বনৰ এৱাৰ্ড দিয়া হৈছে 2024ৰ বাবে কিহৰ কাৰণে তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন আছে ইন প্ৰিজাৰ্ভিং আছামিজ ফ'ক কালচাৰ চ' আছামিজ ফ'ক কালচাৰটোৰ ওপৰত তেওঁ বহুতখিনি কাম কৰিছে সেইটো কাৰণে তেওঁক এই এৱাৰ্ডটো দিয়া হৈছে মাল্টি টেলেণ্টেড আৰ্টিষ্ট স্কিল ইন ফ'ক ইনষ্ট্ৰুমেণ্ট মেকিং দেন মিউজিক দেন পেইণ্টিং এণ্ড ৰাইটিং ফ্ৰম ডিব্ৰুগড় চ' ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা তেওঁ বিলং কৰে অভয়পুৰীয়াছ ৰোল ইন ছাষ্টেইনিং আছামছ ফ'ক মিউজিক এণ্ড ট্ৰেডিশ্যনছ তেওঁ ফ'ক মিউজিক আৰু ট্ৰেডিশ্যনছখিনিত বহুত বেছি কাম কৰিছে দেন লিটাৰী কণ্ট্ৰিবিউশ্যন অৰ্থত 5 বুকছ অন ফ'ক মিউজিক মিউজিকেল ক্ৰাফ্টমেনশ্বিপ মেক এণ্ড প্লেচ ইনষ্ট্ৰুমেণ্ট লাইক ফ্লুট চুতুলি দতৰা এণ্ড গগনা তেওঁ এইবিলাক ইনষ্ট্ৰুমেণ্ট তেওঁ বনাব পাৰে চ' তেখেতৰ ফ'ক মিউজিকৰ ওপৰত বাট আমাৰ অসমীয়া কালচাৰটোৰ ওপৰত তেওঁ যথেষ্টখিনি কাম কৰিছে আৰু সেইবাবে তেওঁক এই এৱাৰ্ডটো দিয়া হৈছে এবাউট দ্য এৱাৰ্ডটোত কি দিয়া আছে লেগেচি অফ আনন্দ চন্দ্ৰ বৰুৱা এৱাৰ্ড কমমেৰেটছ বকুল বনৰ কবি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোনটো কবিক কি কোৱা হয় বিহগী কবি কাক কোৱা হয় এই গোটেইকেইটা তেওঁলোকৰ যিবিলাক ছদ্মনাম বুলি কয় এই ছদ্মনামবোৰ কিন্তু ভালকৈ জানিব লাগিব এভৰি ইয়েৰ সুধি আছে 2021তো সুধিছে 23টো সুধিছে এই নেক্সট প্ৰিলিমছতো সুধিব ঠিক আছে আছাম ছেকশ্যনটো সেইটো কাৰণে মই কৈছোঁ বহুত ফ'কাছ কৰিব লাগিব তাত ঠিক আছে সেইকাৰণে টেষ্ট চিৰিজবিলাকত আমি আছামৰ কাৰণে স্পেচিয়েলি চাৰিটাকৈ টেষ্ট চিৰিজ সেইটো কাৰণে বনাইছোঁ চ' তাত এই বস্তুবোৰ যাতে মিছ নহয় আপোনালোকৰ চ' কোনটো কবিৰ কি ছদ্মনাম এই গোটেইকেইটা চাব লাগিব এই নেটিভ কাক কওঁ আমি ঠিক আছে দেন নীলমণি ফুকন জুনিয়ৰক আমি কি বুলি কওঁ নীলমণি ফুকন ছিনিয়ৰ এজন আছে তেখেতক আমি কি বুলি কওঁ ঠিক আছে এনেকুৱাকৈ বহুত আমাৰ জ্ঞানমালিনী কবি কাক কয় এই গোটেইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে
চ' ইয়াৰ পৰা ডেফিনেটলি এটা বা দুটা কুৱেশ্যন বা বেছিও মেটছ দ্য ফলোইং আহিলে তো 4-5টা দি দিব পাৰে ঠিক আছে চ' সেইকাৰণে বহুতকেইটা এই আপোনাৰ শ্বৰ্ট নামবোৰ আমি জানিব লাগিব ঠিক আছে দেন এৱাৰ্ড ডিটেইলছ ইনক্লুড কেছ প্ৰাইজ এটা দিব চাইটেশ্যন চলছ চেৰেমনি অন জানুৱাৰী 27 আনন্দ চন্দ্ৰ বৰুৱাছ বাৰ্থ এনিভাৰ্চাৰীত এই বঁটাটো প্ৰদান কৰা হ'ব ঠিক আছে 27 জানুৱাৰীত কি হয় আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম তিথি আছে তো সেইদিনাখনে এই এৱাৰ্ডটো দিয়া হ'ব চ' ইমানখিনি আছিলে আমাৰ টপিক গোটেইখিনি টপিক ইম্পৰ্টেণ্ট হয় যিখিনি বস্তু মই কৈ গ'লোঁ আপোনালোকে নোট ডাউন কৰি যাব যিখিনি কমেণ্টত জনাব দিছোঁ সেইখিনি কমেণ্টত জনাব ঠিক আছে গোটেইকেইটা ইম্পৰ্টেণ্ট বস্তু হয় ঠিক আছে চ' আপোনালোকে ধুনীয়াকৈ এই বস্তুখিনি কণ্টেণ্টখিনি মেইনটেইন কৰি যাওক ডেফিনেটলি আপোনালোকৰ ইয়াৰ পৰা কুৱেশ্যনছ কমন পৰিবই হয়নে গতিকে আমি আৰু মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই দিবলৈ চেষ্টা কৰিম আগন্তুক দিনকেইটাত কিবা কিছু কণ্টেণ্ট গতিকে আপোনালোকে ভালকৈ ৰিভাইজ কৰি থাকক নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম সেই প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ